आता रहे मेरा दिल। ভাৰতীয় নাৰীৰ নিষ্ঠা, দায়বদ্ধতা আৰু শক্তিৰ উদাহৰণ তেওঁ, যাক দেখিলে বলিউডৰ বহু তাৰকাৰ কঁপি উঠিছিল হৃদয়। ৱাহিদা ৰহমান আজি দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত এইগৰাকী স্বপ্ন সুন্দৰী। ৱাহিদা ৰহমান চেলুলয়টৰ পৰ্দাত ৰামধেনুৰ সাঁতোৰঙকা অভিনেত্ৰীগৰাকী। নমস্কাৰ, প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অৱ দ্য ডেলৈ সকলোকে স্বাগতম। ৱাহিদা ৰহমান এগৰাকী কিংবদন্তী ভাৰতীয় অভিনেত্ৰী। দুকুৰিৰো অধিক বৰ্ষ নিজৰ অভিনয় প্ৰতিভাৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল ৱাহিদা ৰহমানে। শেহতীয়াকৈ এইগৰাকী প্ৰথিতযশা অভিনেত্ৰী ৱাহিদা ৰহমানক দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে এইবাৰ দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা লাভ কৰিব প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানে। আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰেও টুইটাৰত এই কথা ঘোষণা কৰিছে। ঠাকুৰে টুইটাৰত লিখিছে যে ভাৰতীয় চিনেমালৈ ৱাহিদা ৰহমানৰ অৱদানৰ বাবে এইবাৰ তেওঁলৈ সন্মানীয় দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছে আৰু এই ঘোষণাত মই অপৰিসীম সুখ আৰু সন্মান অনুভৱ কৰিছো। ৱাহিদা ৰহমানে হিন্দী ছবিত অভিনয় কৰি বহু সময়ত সমালোচনাৰ প্ৰশংসা লাভ কৰিছে, অৰ্থাৎ সমালোচকৰ প্ৰশংসা লাভ কৰিছে। তাৰ ভিতৰত আছে বিশিষ্ট প্যাসা, কাগজ কি ফুল, চৌধুৰী কা চান্দ, চাহেব বিবিয়াৰ গোলাম, গাইড, খামুচি আৰু কেইবাখনো ছবি। 5 দশকৰো অধিক সময় কেৰিয়াৰত তেওঁ নিজৰ ভূমিকাসমূহ চৰম সূক্ষ্মতাৰে পৰিৱেশন কৰিছে, যাৰ ফলত ৰেশমা এণ্ড চেৰা ছবিখনত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ী অভিনেত্ৰী ৱাহিদা ৰহমানে কঠোৰ পৰিশ্ৰমেৰে সৰ্বোচ্চ পৰ্যায়ৰ পেছাদাৰী উৎকৰ্ষতা অৰ্জন কৰিব পৰা এগৰাকী ভাৰতীয় নাৰীৰ নিষ্ঠা, দায়বদ্ধতা আৰু শক্তিৰ উদাহৰণ। এই সন্দৰ্ভত অনুৰাগ ঠাকুৰে আৰু লিখিছে আৰু কৈছে যে যি সময়ত ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম সংসদে গৃহীত কৰিছে, সেই সময়তে তেওঁক এই আজীৱন কৃতিত্ব বঁটাৰে সন্মানিত কৰাটো ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ মহিলা আৰু ছবিৰ পাছত নিজৰ জীৱনটো দান বৰঙণি আৰু সমাজৰ বৃহত্তৰ মংগলৰ বাবে শুভবাৰ্তা, যাৰ বাবে মই তেওঁক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে ৱাহিদা ৰহমানে তেলেগু ছবি ৰুজলু মাৰাইৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। তাৰ পাছত 1957 চনত প্ৰকাশ পাইছিল প্যাসা, 1965 চনত গাইড, 1969 চনত খামুচি, 1973 চনত ফাগুন, 1966 চনত কভি কভি, 1989 চনত চান্দনী আৰু 1991 চনত লম্হে আৰু 2006 চনত বসন্তী আদি বহু ছবিত তেওঁ অভিনয় কৰিছিল। আৰু আজি দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছে এইগৰাকী স্বপ্ন সুন্দৰী। আজি এই বিশেষ দিনটোত ৱাহিদা ৰহমানলৈ প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰাও জনালো অপৰন্ত শুভকামনা। নিউজ এক্সপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।